নমস্কাৰ প্ৰিয় দৰ্শক, যদিও এজন ব্যক্তিৰ কথা লগ্ন, ৰাশি, গ্ৰহৰ অৱস্থান আদিৰ বিষয়ে অধ্যয়ন অৰ্থাৎ কুণ্ডলীৰ সঠিক অধ্যয়নৰ পিছতহে জানিব পাৰি, তথাপি অকল লগ্ন আৰু ৰাশিৰ পৰাও ব্যক্তিজনৰ ব্যক্তিত্বৰ বিষয়ে এক সম্যক ধাৰণা আমি ল'ব পাৰোঁ। যদি আপুনি আপোনাৰ লগ্ন আৰু ৰাশি জানে, তেন্তে আহকচোন আমি নিজৰ বিষয়ে জনাৰ প্ৰয়াস কৰোঁ। আজি আমি আলোচনা কৰিম বৃষ লগ্ন বা ৰাশিৰ বিষয়ে। যদি আপোনাৰ ৰাশি বা লগ্ন বৃষ, তেন্তে জানো আহক আপোনাৰ ব্যক্তিত্বৰ বিষয়ে। বৃষ লগ্ন বা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু ই পৃথিৱী বা ভূমিতত্ত্ব প্ৰধান। এই লগ্ন বা ৰাশিৰ ব্যক্তিসকলৰ উচ্চতা মধ্যমতকৈ কিছু অধিক হয়, কিন্তু বহুত ওখও নহয়। এওঁলোকৰ শৰীৰৰ অৱয়ব অতি সুন্দৰ হয়। বৃষ লগ্ন বা ৰাশিৰ ব্যক্তিসকল গহীন গম্ভীৰ আৰু বুদ্ধিমান প্ৰকৃতিৰ হয়। এই লগ্ন বা ৰাশিৰ ব্যক্তিসকল ভাল লেখক বা বক্তা হিচাপে প্ৰতিষ্ঠিত হয়। বৃষ লগ্ন বা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এটা বিষয় যিটো আনতকৈ পৃথক, সেয়া হ'ল এওঁলোকৰ দৃঢ় সংকল্পতা। এওঁলোকে যেতিয়া এটা কাৰ্য কৰিম বুলি ভাবিব, তাক বাৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। এওঁলোকক কোনো কাৰ্যত বাধা দিয়াটো ডাঙৰ ভুল হৈ পৰে, কাৰণ এওঁলোকে জীৱনত বহুত কিবা সলনি কৰা যোগ্যতাৰ অধিকাৰী হয়। বৃষ লগ্ন বা ৰাশিৰ ব্যক্তিসকলৰ দৃঢ় সংকল্পতা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতাই জীৱনলৈ নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনে। এওঁলোক অলপত সন্তুষ্ট নহয়, হয়তো সম্পূৰ্ণ লাগিব, নহয়তো একেবাৰেই নালাগে। এওঁলোকে কিবা সংকল্প ল'লে তাক পূৰণ কৰিবই, কিন্তু ধৈৰ্যহীন নহয়। বৃষ লগ্ন বা ৰাশিৰ ব্যক্তিসকলে ধৈৰ্যৰ মূল্য বুজে। সেইবাবে এবাৰ যেতিয়া এওঁলোকে কোনো কাৰ্য আৰম্ভ কৰে, ধৈৰ্য সহকাৰে সমাপ্তিলৈ অপেক্ষা কৰে। এওঁলোক কলাৰ ক্ষেত্ৰত এনেকুৱা পাৰদৰ্শী হয় যেন কলাৰ বাবেই এওঁৰ জন্ম হৈছে। বৃষ লগ্ন বা ৰাশিৰ লোক প্ৰশাসনীয় বিভাগ, চিকিৎসা বিভাগ আৰু শিক্ষা বিভাগত সফল হয়। এওঁলোক দয়া, কৰুণা আৰু ক্ষমা আদি গুণৰ অধিকাৰী হয়। বৃষ লগ্ন বা ৰাশিৰ লোকসকলৰ সোনকালে বিবাহ হ'লে সমস্যা হয়। সন্তান জন্মৰ ক্ষেত্ৰত মেডিকেল কঠিনতাৰ সৃষ্টি হয়। এওঁলোক জেদী, হিংসুক আৰু কামুক প্ৰকৃতিৰ হয়। এই লগ্ন বা ৰাশিৰ লোকসকল অত্যন্ত লোভী হয় আৰু যি টি খাদ্য ভোজন কৰি শাৰীৰিক অসুস্থতাৰ সৃষ্টি কৰে। বৃষ লগ্ন বা ৰাশিৰ স্বাস্থ্য কফ প্ৰধান। এওঁলোকৰ চৰ্দি কাহ বেছি হয়। এওঁলোক দুই প্ৰকৃতিৰ, আধ্যাত্মিক নহ'লে ভোগী। প্ৰিয় দৰ্শক, এতিয়া আহোঁ আপোনাৰ ব্যক্তিত্বত পোৱা আটাইতকৈ ঋণাত্মক দিশটোলৈ। আপুনি পুৰণি চিন্তাধাৰা তথা পুৰণি কথা বতৰা তথা
পুৰণি প্ৰেম আদি খামুচি ধৰি থাকে। গতিকে এইখিনি ত্যাগ কৰি নতুনক আদৰি লৈ বৰ্তমানৰ সতে জীবলৈ শিকক। দেখিব সকলো আপোনাৰ আপোন হৈ পৰিছে আৰু আপোনাৰ জীৱনলৈ সফলতা পদে পদে আহিছে। ধন্যবাদ।